বিশ্ব ফুটবলৰ শীৰ্ষস্থানীয় ক্লাব স্পেইনৰ ৰিয়েল মাদ্ৰিদৰ সাংবাদিক তথা ব্লগাৰ হিচাপে নিয়োজিত হৈছে বঙাইগাঁৱৰ যুৱক অভিক। সম্প্ৰতি স্পেনিছ ফুটবল ক্লাবটোৰ হৈ বিভিন্ন দেশত নিউজ কাভাৰ কৰা ব্লগত কণ্টেণ্ট লিখা ৰিয়েল মাদ্ৰিদ টিভিৰ বাবে সাংবাদিকৰ ৰূপত অৱতীৰ্ণ হৈ লাইভ ৰিপৰ্টিং কৰা, ফুটবলাৰসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা, সংবাদমেলত অংশগ্ৰহণ কৰা, ৰিয়েল মাদ্ৰিদৰ হৈ শ্ব' প্ৰডিউচ কৰা আদি কামত ব্যস্ত অভিক। সৰুৰে পৰা ফুটবলৰ প্ৰতি থকা গভীৰ অনুৰাগে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ টানি আনিছিল অভিকক। মনে বিচৰা জগতখনত বিচৰণ কৰিবলৈ পাই খুবেই আনন্দিত যুৱকজন। ইমান দিনে টেলিভিছনৰ পৰ্দাত দেখি অহা প্ৰিয় ফুটবল তাৰকাসকলক ব্যক্তিগতভাৱে কাষতে পাই খুবেই উৎফুল্লিত অভিকে এতিয়া নিজৰ কামক প্ৰাণ ভৰি উপভোগ কৰিছে। ৰিয়েল মাদ্ৰিদৰ সৈতে জড়িত ব্ৰাজিলৰ এসময়ৰ বিখ্যাত ফুটবলাৰ ৰবাৰ্টো কাৰ্লোছ, বৰ্তমান ধাৰাভাষ্যকাৰ তথা প্ৰাক্তন স্পেনিছ তাৰকা ফুটবলাৰ আইকাৰ কেচিলাছৰ দৰে ফুটবলাৰক লগ পাই তেওঁলোকৰ সৈতে কথা পাতি সাক্ষাৎকাৰলৈ ৰোমাঞ্চিত হোৱাৰ লগতে জীৱনত এক বিপুল প্ৰাপ্তি লাভ কৰা বুলি অভিকে কেমেৰাৰ সন্মুখত ব্যক্ত কৰে। প্ৰথম আছিলোঁ যোনে ষ্টেডিয়ামৰ পিচত গৈ কেনে ৰিয়েল মাদ্ৰিদ টিভিৰ কাৰণে এটা লাইভ ৰিপৰ্টিং কৰিছে। এইটো বহুত মোৰ কাৰণে বহুত প্ৰাইডৰ এটা কথা হয়। ইমান ৱৰ্ল্ডৰ ইমান ডাঙৰ এটা ফুটবল ক্লাবে মোক ট্ৰাষ্ট কৰিছিলে এইটো কৰিবৰ কাৰণে। আৰু এতিয়া মই এক বছৰ পিছত আহিছোঁ, আকৌ গৈ আছোঁ। এতিয়া মই বহুত নিজক এষ্টাব্লিছ কৰি লৈছোঁ স্পেনিছ মিডিয়া, স্পেনিছ জাৰ্নেলিজম চিনত। নিজৰ মোৰ কণ্টেক্ট বহুত বাঢ়িছে। এতিয়া ৰিয়েল মাদ্ৰিদত আকৌ মই যাম, আকৌ মই কোলাবৰেশ্যনছ কৰিম। এতিয়া এটা নিজৰ অ'ন ফ্ৰীলেন্স বা অ'ন এটা নিউজ চেনেল টাইপ মই ক্ৰিয়েট কৰি আছোঁ, যিটো ৰিয়েল মাদ্ৰিদৰ লগত কোলাবৰেশ্যন কৰি কাম কৰিম। চ' এতিয়া মোৰ গ'লছ পাৰফেক্টলি এইটো এলাইন হৈ আছে মোৰ লগত, যিটো মোৰ ড্ৰিমছ আছিলে সৰুৰ পৰাই টু ৱৰ্ক ইন স্পেনিছ ফুটবল। সেইটো এতিয়া মই নিজক আই এম ট্ৰাইং টু এচিভ ইট এণ্ড আই হেভ ট্ৰাই টু ডু ইট এণ্ড য়েছ। পিতৃ আয়কৰ বিষয়া অমিত কুমাৰ দেৱৰ চাকৰি সূত্ৰে তেজপুৰতে স্কুলীয়া শিক্ষা সাং কৰি নিজৰ বাক পটুতা, কাহিনী কোৱাৰ সামৰ্থ্যতা, লিখা মেলা আদি সৃজনীমূলক কামৰ প্ৰতি থকা ধাউতিক আৱিষ্কাৰ কৰা অভিকে বাংগালোৰৰ নেশ্যনেল স্কুল অৱ জাৰ্নেলিজম বাংগালোৰত নামভৰ্তি কৰে। বাংগালোৰত সাংবাদিকতা বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ পাছতে তাতে লাভ কৰা অভিজ্ঞতা সাৰথি কৰি লগতে 2010 চনত স্পেইনে চেম্পিয়নশ্বিপ অৰ্জন কৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ফিফা বিশ্বকাপৰ পাছত ফুটবলৰ প্ৰতি অধিক আৱেগিক হৈ পৰা অভিকে পেছাদাৰীভাৱে ক্ৰীড়া ক্ষেত্ৰত কাম কৰাৰ মন বান্ধি স্পেইনলৈ যাত্ৰা কৰে। ক্ৰীড়া সাংবাদিকতা, ক্ৰীড়া বিপণনৰ প্ৰশিক্ষণৰ বাবে মাদ্ৰিদৰ ৰিয়েল মাদ্ৰিদ স্পৰ্টছ ইউনিভাৰ্চিটি বা ৰিয়েল মাদ্ৰিদ গ্ৰেজুৱেট স্কুলত নামভৰ্তি কৰে। তাত পঢ়ি থকা সময়ছোৱাতে তেওঁৰ পৰ্টফলিঅ' চাই বা ফুটবলৰ ওপৰত থকা অভিজ্ঞৰ জ্ঞান পৰীক্ষা কৰাৰ পিছতে ৰিয়েল মাদ্ৰিদৰ মেনেজিং ডাইৰেক্টৰৰ পৰা ৰিয়েল মাদ্ৰিদ টিভিত কাম কৰাৰ বাবে অভিকে এটা কল পায়। ইয়ে অভিকক বিশ্বৰ শীৰ্ষ ফুটবল ক্লাবটোৰ হৈ কাম কৰাৰ সুবৰ্ণ সুযোগ আনি দিয়ে। বিগত এবছৰ ধৰি প্ৰথমগৰাকী ভাৰতীয় হিচাপে ৰিয়েল মাদ্ৰিদৰ বাবে ষ্টেডিয়ামৰ পিটছত থিয় হৈ লাইভ ৰিপৰ্টিং কৰাৰ বিৰল অভিজ্ঞতাৰে পুষ্ট অভিকে ইতিমধ্যে বিশ্বৰ বহু আগশাৰীৰ ক্ৰীড়া সাংবাদিকৰ সৈতে একেলগে কাম কৰাৰ সুযোগ লাভ কৰি তেওঁলোকৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।